উক্ত কথাকেইটা গুৰুত্ব সহকাৰে সংগ্ৰহ কৰিবে। লগতে এটা মই কথা কওঁ, আজি মেইন পইণ্টটো মই ক'ব আহিছোঁ, আপোনালোকে লাগিলে ইয়াৰ পৰা স্ক্ৰীন ৰেকৰ্ডিং কৰিব, আৰু নহ'লে যদি বেয়া নাপায় আপোনালোকে এই লাইভটো শ্বেয়াৰ কৰিব প্লিজ। একদম মই সঁচা কথা বুজাব লৈছোঁ, জুবিন গাৰ্গক মোটামুটি 2011-12 পৰা ধ্বংস কৰা মানুহজন হ'ল শেখৰজ্যোতি গোস্বামী। সেই কুকুৰটোৰ নাম কিন্তু ছ'চিয়েল মিডিয়াত অহা নাই, কোনো নিউজ চেনেলতো অহা নাই, এনেই জাষ্ট আহিছে, কিন্তু তেওঁৰ এগেইনষ্টত কিন্তু কোনো কেছ নাই, কোনো এফআইআৰ নাই কোনো থানাত। মেইন কালপিট সেইজন। মই কৈছোঁ, আৰু আপোনালোকে যদি জানে যে মই মিছা কথা নকওঁ, মই কৈছোঁ জুবিন গাৰ্গক ধ্বংস কৰা, জুবিন গাৰ্গৰ গোটেই লাইফ জাৰ্ণিটো ধ্বংস কৰা মানুহজন হ'ল শেখৰজ্যোতি গোস্বামী। মই য'তে ক'ব লাগে তাতে ক'ম। এই শেখৰজ্যোতি গোস্বামীয়ে জুবিনক লাহে লাহে ধ্বংস কৰি দিছে, জুবিনৰ গোটেই কেৰিয়াৰ, এই কেৰিয়াৰৰ পৰা এই কেৰিয়াৰ আনিছে। আপোনালোকক মই কৈ আছোঁ, আপোনালোকে জানে যে জুবিন দা, চৰি দে মই মাজে মাজে জুবিন দাক কৈ আছোঁ, মাজে মাজে জুবিন দা কৈ আছোঁ, মই কথা ক'ব নাজানো, কিন্তু তেওঁৰ প্ৰতি ৰেচপেক্ট মোৰ সদায় আছে। মই কথাটো ক'ব লাগিছোঁ, জুবিন দা মানে এনকে প্ৰডাকশ্যন আছিল, দেৱবৰ ফটোগীৰ।